Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব তো কুইজ সেশন। এটো হৈ গ'ল আমাৰ কুইজ নম্বৰ 7. So let us begin. First question 6 by 12 minus 3 by 12. তো দুটা ফ্ৰেকশন দিছে ইহঁতক সাবট্ৰাক্ট কৰিব লাগে। দেখাই গৈছে 12 আৰু 10 ৰ দুইটাই ডিনমিনেটৰ ডিফাৰেন্ট হয়। তো সেইকাৰণে আমাৰ ফাৰ্স্ট কাম কি হ'ব 12 আৰু 10 ৰ কমন মাল্টিপলটো আমি উলিয়াব লাগিব। তো এতিয়া আমি 12 এ আৰম্ভ কৰো। ইট 12 ৰ টেবলটো যদি চাও তো 12 ৰ টেবলত আমাৰ আহিব 12 1 is 12, 12 2 is 24, 12 3 is 36, 12 4 is 48 আৰু 12 5 is 60 আৰু এনেকাকৈ এটো কন্টিনিউ হৈ গৈ থাকিব। নেক্সট আমি 10 ৰ টেবলটো চাম। 10 ৰ টেবলত আহিব 10 1 is 10, 10 2 is 20, 10 3 is 30, 10 4 is 40, 10 5 is 50, 10 6 is 60 এনেকাকৈ গৈ থাকিব। বাট এতিয়া আমি দেখাই পাইছো যে 60 যোনটো হৈ আছে কমন। 60 আমাৰ 12 ৰ টেবলতো আছে আৰু 10 ৰ টেবলতো আছে। তো তাৰ মানে 60 হৈ যাব এটা কমন মাল্টিপল আৰু এটোৱে হৈ যাব আমাৰ লিষ্ট কমন মাল্টিপল। তো তাৰ মানে আমাৰ ইয়াৰ মেইন কমন মাল্টিপল লোৱাৰ কাৰণটো এইটোৱে হৈ গ'ল যে আমি 6 by 12 যোনটো আমাৰ নিউমাৰেটৰটো আছে আমাৰ যোনটো ফ্ৰেকশনটো আছে তাৰ ডিনমিনেটৰ 12 টোক আমি বনাম 60। তো এতিয়া 12 ৰ লগত কাক মাল্টিপ্লাই কৰিলে 60 আহে? আমিতো জানো 5 ৰ লগত মাল্টিপ্লাই কৰিলে 60 আহে। তো তাৰ মানে আমি নিউমাৰেটৰ 6 কো 5 এৰে মাল্টিপ্লাই কৰিম। তো তেনেহলে আমি পাই যাম 30। তো 6 by 12 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশন হৈ গ'ল 30 by 60 মাইনাস নেক্সট আমি আহি যাওঁ ফ্ৰেকশন 3 by 10 লৈ। এতিয়া 3 by 10 ৰ ডিনমিনেটৰটোক আমি বনাব বিচাৰিছো 60। তো আমিতো জানোৱেই 10 ৰ লগত 6 মাল্টিপ্লাই কৰিলে 60 আহি যায়। তো তাৰ মানে আমি কি কৰিব লাগিব নিউমাৰেটৰকো 6 এৰে মাল্টিপ্লাই কৰিম। তো আমি পাই যাম 18। 3 times 6 হৈ গ'ল 18। তো তাৰ মানে আমাৰ 3 by 10 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশনটো হৈ যাব 18 by 60। তো এতিয়া আমি ইহঁতক সাবট্ৰাক্ট কৰি দিম যিহেতু আমি কমন ডিনমিনেটৰ পাই গলো 60। তো 30 minus 18 কৰিম। এতিয়া 30 minus 18 কৰিলে আমাৰ কি আহে 12 আহে। 12 by 60 আহিছে। বাট আমি জানো 12 আৰু 60 এটা কমন ফেক্টৰ আছে। আমি এটোও জানো যে 12 ৰ মাল্টিপ্লিকেশ্যন টেবলতে 60 আছে। তো তাৰমানে আমি 12ক 12 এৰে ডিভাইড কৰিম আৰু 60কো 12 এৰে ডিভাইড কৰিম। সেম নম্বৰ দি ডিভাইড কৰিব লাগে। তো 12 divided by 12 হৈ গ'ল 1 আৰু 60 divided by 12 হৈ গ'ল 5। তো তাৰ মানে 6 by 12 minus 3 by 10 কৰিলে আমি কি পাই যাম 1 by 5। তো ইয়াতে আমি লিখিম 1 by 5। ওকে নেক্সট কুৱেশ্যন। এতিয়া দিছে আমাক 8 by 3 minus 2 by 6। তো তাৰ মানে আমি প্ৰথমতে আমাৰ ফাৰ্স্ট কামটো হৈছে 3 আৰু 6 ৰ কমন মাল্টিপলটো উলিওৱাৰ। তো 3 ৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো যদি কৰোঁ আমি পাই যাওঁ 3। ঠিক আছে। নেক্সট 6 ৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ তেনেহ'লে আমি পাই যাম 2 আৰু 3। ঠিক আছে। এতিয়া দুইটাৰে পৰাই আমি প্ৰথমতে কি কৰি ল'ব পাৰিম 3টো কমন লৈ ল'ব পাৰিম আৰু ইয়াতে যিহেতু এটা 2 বাচি গ'ল তো সেইটো 2টো আমি নোট ডাউন কৰিলোঁ। তো 3 times 2 কৰিলে আমি পাই গ'লোঁ 6। তো তাৰমানে এইটোৱে হৈ যাব আমাৰ কমন মাল্টিপল। তো কমন মাল্টিপল যিহেতু পাই গ'লোঁ তো আমি প্ৰথমতে 8 by 3 ডিনমিনেটৰটোক 6 বনাম। তো 3 লগত 2ক মাল্টিপ্লাই কৰিলে আমি 6 পাই যাওঁ। তো তাৰমানে নিউমাৰেটৰৰ লগতো আমি 2 মাল্টিপ্লাই কৰি দিম। তো আমি পাই যাম 8 2 is 16। তো 8 by 3 জেগাত আমি ইউজ কৰিম 16 by 6। তো তেতিয়া এইটো ইয়াৰ ইকুইভ্যালেন্ট ফ্ৰেকশন হৈ যাব। সেকেন্ড ফ্ৰেকশনটো আমি একো নকৰোঁ বিকজ কমন ডিনমিনেটৰটো 6 লাগিছিল আৰু ইয়াতো অলৰেডি 6 আছে। তো সেইটো কাৰণে আমি 6টো 6 এ ৰাখি দিম 2 by 6 এ ৰাখি দিম। তো এতিয়া আমি ডিনমিনেটৰ পাই গ'লোঁ 6 কমন ডিনমিনেটৰ 16ৰ পৰা 2 মাইনাছ কৰি দিম। তো আমি পাই যাম 14। চ' 14 by 6 হৈ গ'ল আমাৰ ফাইনেল ফ্ৰেকশন। বাট এইটোক আমি আকৌ চিম্প্লিফাই কৰিব পাৰিম। তো এইটো কি কৰিম নিউমাৰেটৰ ডিনমিনেটৰ বহুত 2ৰে ডিভাইড কৰি দিম বিকজ দুইটাই হৈছে ইভেন নম্বৰ আৰু ইভেন নম্বৰ ইজিলি 2ৰে ডিভিজিবল হয়। তো তাৰমানে আমি পাই যাম 7 by 3। তো আমাৰ ফাইনেল আনচাৰ হ'ব 7 by 3। অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। আমাক দিছে 7 by 2 minus 7 by 6। ঠিক আছে। চ' 2 আৰু 6ৰ কমন মাল্টিপল যদি চাওঁ সেইটো 6 হ'ব। তো তাৰ মানে আমি প্ৰথমতে 7 by 2 ডিনমিনেটৰটোক 6লৈ লৈ যাওঁ। তো আমি জানো 2ৰ লগত 3ক যদি মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি পাই যাম 6। তো তাৰ মানে আমি নিউমাৰেটৰ 7ৰ লগতো 3ক মাল্টিপ্লাই কৰি দিম। তো 7 3 is 21। তো তাৰ মানে 7 by 2 ইকুইভ্যালেন্ট ফ্ৰেকশন হৈ যাব 21 by 6। নেক্সট ফ্ৰেকশনটোত একো কৰিব নালাগে কাৰণ অলৰেডি ডিনমিনেটৰটোত 6 আছে। তো তাৰ মানে আমি কি কৰিব লাগিব 21 minus 7 divided by 6 এটোকে হৈ গ'ল বা 21 minus 7 over 6। তো 21 minus 7 হৈ গ'ল আমাৰ 14 by 6। এতিয়া আকৌ দুইটাই ইভেন নম্বৰ হৈছে। তো আমি কি কৰিম দুইটাকে 2ৰে ডিভাইড কৰি দিম। তাৰমানে এইটোৱে কৈছে মিনিং যে 2 ফেক্টৰ হয় 14 আৰু 6ৰ। তো এতিয়া 14 ডিভাইডেড বাই 2 হৈ গ'ল আমাৰ 7, 6 ডিভাইডেড বাই 2 হৈ গ'ল 3। তো ইয়াৰ ফাইনেল আনচাৰ আহি যাব আমাৰ 7 by 3। 7 by 3। অ'কে নেক্সট কুৱেশ্যন 4 by 5 minus 9 by 12। তো এতিয়া আমি 5 আৰু 12ৰ কমন মাল্টিপল ওলাব লাগিব। তো 5ৰ টেবলটোত আছে আমাৰ 5 1 is 5, 5 2 is 10, তাৰপিছত 15, তাৰপিছত 20, তাৰপিছত 25,
20 তাৰপিছত 30 এনেকাকৈ গৈ থাকিব এতিয়া 12ৰ টেবুলত আহিব 12 1 12 12 2 24 12 3 36 এনেকাকৈ গৈ থাকিব এতিয়া এনেকা এটা নাম্বাৰ আহিব যোনটো দুইটাতে কমন থাকিব কিটো হ'ব সেই নাম্বাৰটো তো ইয়াতে অবভিয়াছলি আমি বহুত দীঘলীয়া হৈ যায় প্ৰচেছটো সেইকাৰণে আমি কি কৰিম 5ৰ প্ৰাইম ফেক্টৰাইজেশ্যন ল'ম যোনটো হৈছে আমাৰ চিম্পলি 5 নেক্সট আমাৰ 12 আছে 12ৰ প্ৰাইম ফেক্টৰাইজেশ্যন কি হ'ব 2 মাল্টিপ্লাইড টু 6 হৈ গ'ল তো 2 টু প্ৰাইম ফেক্টৰ প্ৰাইম নাম্বাৰ হৈ গ'ল বাট 6টোক আকৌ আমি ফাৰ্ডাৰ প্ৰাইম ফেক্টৰাইজ কৰিলে আমি পাম 2 আৰু 3 তো এইফালে 2 পাই গ'লো ইয়াতে 3 পাই গ'লো ঠিক আছে এতিয়া দুইটাতে 5 কমন আছে নেকি নাই তো দুটা নাই যিহেতু এটাই আহি যাব নেক্সট আমাৰ 2টো খালি 12তে আছে 5ত নাই তো সেইকাৰণে আমি এটা 2 লৈ ল'ম এই 2টো খালি 12ত আছে 5ত নাই সেইটো কাৰণে এটা 2 আহি গ'ল এণ্ড এগেইন 3 আছে আমাৰ অকল 12ত বাট 5ত নাই একো নাই আমি ইয়াতে নোট ডাউন কৰিলোঁ তো এতিয়া এই গোটেইকেইটাক যদি মাল্টিপ্লাই কৰি দিওঁ আমি পাই যাওঁ 60 তো একচুৱেলি আমি জানো যে 5ৰ টেবুলত আমাৰ 60 আহিব আৰু 12ৰ টেবুলতো 60 আহিব সেইকাৰণে 62 হৈ গৈছে আমাৰ কমন মাল্টিপল তো প্ৰথমতে আমি কি কৰিম 4/5 এই ডিনমিনেটৰটো 5টোক আমি 60 বনাম তো 5ৰ লগত আমি জানো 12ক যদি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে 5 12 যে 60 হৈ যায় তো তাৰমানে আমি নিউমাৰেটৰ 4ৰ লগতো 12 মাল্টিপ্লাই কৰি দিম তো আমি পাই যাম 48 তো এইটো হৈ গ'ল 48/60 মাইনাছ নেক্সট আছে আমাৰ 9/12 চ' 9/12 ইয়াৰ ডিনমিনেটৰটোক আমি বনাম 60 চ' 12ৰ লগত আমি মাল্টিপ্লাই কৰিম 5ৰ লগত 12 5 যে 60 হয় তো আমি তাৰমানে নিউমাৰেটৰ 9ৰ লগত 5 মাল্টিপ্লাই কৰি দিওঁ চ' 9 5 যে 45 তো এইফালে হৈ গ'ল আমাৰ 45/60 তো এতিয়া আমি দুইটাক ছাবট্ৰেক্ট কৰি দিওঁ যিহেতু আমাৰ ডিনমিনেটৰ কমন আহি গ'ল চিম্পলি নিউমাৰেটৰ 48 - 45 কৰি দিলে হৈ গ'ল তো 48 - 45 হৈ গৈছে আমাৰ 3 চ' 3/60 এতিয়া 3 আৰু 60 দুইটাৰে কমন ফেক্টৰ হৈছে 3 তো তাৰমানে আমি কি কৰিম 3ৰে দুইটাকে ডিভাইড কৰি দিম তো 3 ডিভাইডেড বাই 3 হৈ গ'ল 1 60 ডিভাইডেড বাই 3 হৈ গ'ল আমাৰ 20 তাৰমানে আমাৰ ফাইনেল ফ্ৰেকশ্যনটো আহিব 1/20 অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ 8/3 মাইনাছ 2/8 আৰু 3 আৰু 8ৰ এতিয়া কমন মাল্টিপলটো কি হ'ব তো এইটো মই এটা এজ এন এক্সাৰচাইজ এৰি দিলোঁ চ' 3 এণ্ড 8ৰ কমন মাল্টিপ্লাই হ'ব 24 ঠিক আছে তো তাৰমানে আমি 8/3 ডিনমিনেটৰটো বনাম 24 চিমিলাৰলি 2/8 এই ডিনমিনেটৰটোক আমি বনাম 24 তো 3 লগত কাক মাল্টিপ্লাই কৰিলে 24 পাম 3 লগত 8 মাল্টিপ্লাই কৰিলে 24 পাম তো তাৰমানে নিউমাৰেটৰ লগতো 8 মাল্টিপ্লাই কৰিব লাগিব তো 8 আছে 8ৰ লগত মাল্টিপ্লাই হ'লে আমি পাই যাম 64 তো 8/3 ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈ গ'ল 64/24 মাইনাছ নেক্সট আমি 2/8লৈ চ' 8ৰ লগত আমি জানো 3 মাল্টিপ্লাই কৰিলে 24 পাই যাম তো তাৰমানে নিউমাৰেটৰ লগতো আমি 3 মাল্টিপ্লাই কৰিম তো আমি পাই যাম 6 তো এইটো হৈ যাব আমাৰ 6/24 তো এতিয়া পাই গ'লোঁ এতিয়া আমি কি কৰিম ছাবট্ৰেক্ট কৰিম তো যিহেতু ডিনমিনেটৰ কমন আছে 24 চ' 64 - 6 কৰিম 64 - 6 কৰিলে আমি পাই যাম 58 চ' 58/24 এইটো আৰু চিম্প্লিফাই কৰিব পাৰিম বিকজ 58টোক আমি কি কৰিব পাৰোঁ 2ৰে ডিভাইড কৰিব পাৰোঁ আৰু 24কো 2ৰে ডিভাইড কৰিব পাৰোঁ কাৰণ দুটাই হৈছে ইভেন নম্বৰ তো 58ক 2ৰে ডিভাইড কৰিলে আমি পাই যাম 29 আৰু 24ক 2ৰে ডিভাইড কৰিলে পাই যাম আমি 12 তো তাৰমানে আমাৰ ফাইনেল আনচাৰ আহিব 29/12 অ'কে তো এইটো আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 7 তো আমি শিকিলোঁ যে আমি দুটা যদি আমাৰ ফ্ৰেকশ্যন দিয়া থাকে আৰু দুইটা ফ্ৰেকশ্যনৰ ডিনমিনেটৰ ডিফাৰেণ্ট হয় তেনেহ'লে আমি প্ৰথমতে ডিনমিনেটৰ দুটা কমন কৰি ল'ব লাগিব আৰু একবাৰ কমন হৈ যোৱাৰ পিছত আমি তাহা নিউমাৰেটৰকেইটাক ইজিলি ছাবট্ৰেক্ট কৰিব পাৰিম তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ